নমস্কাৰ বন্ধু বান্ধৱীসকল জেৰাগীতিলৈ আপোনালোকক স্বাগতম আমি ক্ৰমাগতভাৱে অসমৰ ইতিহাসৰ টপ 500 কুৱেশ্যনৰ এটা পাৰ্ট লৈ আহিছো বৰ্তমান আমি আহোম ৰাজ্যৰ কেইটামান কুৱেশ্যন আনসাৰ আলোচনা কৰি আছো আপোনালোকৰ এক্সামৰ কাৰণে যদি কম সময় আছে তেনেহলে এই পাৰ্টটো আপোনালোকৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হ'ব এতিয়া কুৱেশ্যন আনসাৰ বিলাকৰ মাজলৈ আহিছো ফাৰ্স্ট কুৱেশ্যন কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিলে চুকাফা চুংখাম্ফা চুহুংমুং ৰুদ্ৰসিংহ ৰজা চুহুংমুঙে পোনপ্ৰথমবাৰৰ বাবে স্বৰ্গদেউ বা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিলে নেক্সট কুৱেশ্যন চুহুংমুঙক কি বুলি জনা যায় বামুণী কোঁৱৰ দিহিঙীয়া ৰজা খৰা ৰজা লৰা ৰজা চুহুংমুঙক দিহিঙীয়া ৰজা বুলি জনা যায় কাৰণ তেওঁ দিহিঙৰ ওচৰৰ বকতালৈ ৰাজধানী স্থানান্তৰ কৰিছিলে নেক্সট কুৱেশ্যন মূলাগাভৰুৰ স্বামীৰ নাম কি আছিলে যিয়ে তুৰ্বকৰ বিৰুদ্ধে যুদ্ধত মৃত্যুবৰণ কৰিছিলে কনচেং বৰপাত্ৰ গোহাঁই ফানচেংমুং বুঢ়াগোহাঁই মোমাই তামুলী বৰবৰুৱা লাচিত বৰফুকন মূলাগাভৰুৰ স্বামীৰ নাম আছিলে ফানচেংমুং বৰগোহাঁই তেওঁ ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁই আছিলে আৰু যিজনী তুৰ্বকৰ বিৰুদ্ধে যুদ্ধ কৰি মৃত্যুবৰণ কৰিছিলে তাৰ পাছত মূলাগাভৰুৱে সাহসে তুৰ্বকৰ মুখামুখি হৈছিলে এই কুৱেশ্যনটো আমাৰ এডিআৰৰ এক্সাম এটাত আহিছিলে ঠিক আছে আৰু এটো মনত ৰাখিব ফানচেং বৰগোহাঁই ফাৰ্ষ্ট শদিয়াখোৱা গোহাঁইও আছিলে নেক্সট কুৱেশ্যন প্ৰথম বৰপাত্ৰ গোহাঁই হিচাপে কাক নিযুক্তি দিয়া হৈছিলে কনচেং বাঘবৰ মোমাই তামুলী লালুখোলা প্ৰথম বৰপাত্ৰ গোহাঁই হিচাপে কনচেং বৰপাত্ৰ গোহাঁইক নিযুক্তি দিয়া হৈছিলে নেক্সট কুৱেশ্যন চুহুংমুঙৰ ৰাজধানী ক'ত আছিলে চৰাইদেউ গড়গাঁও বকতা ৰংপুৰ চুহুংমুঙৰ ৰাজধানী আছিলে বকতা যিটো দিহিঙৰ পাৰত আছিল আৰু যাৰ কাৰণে তেওঁক দিহিঙীয়া ৰজা নামেৰেও জনা যায় নেক্সট কুৱেশ্যন চুহুংমুঙে চুতীয়া ৰাজ্য জয় কৰাৰ পাছত সেই অঞ্চল চাবলৈ কোনটো নতুন পদৰ সৃষ্টি কৰিছিলে বৰপাত্ৰ গোহাঁই শদিয়াখোৱা গোহাঁই মৰঙীখোৱা গোহাঁই সোণাপুৰীয়া গোহাঁই চুহুংমুঙে চুতীয়া ৰাজ্য জয় কৰাৰ পাছত সেই অঞ্চল শাসন কৰিবলৈ শদিয়াখোৱা গোহাঁই নামেৰে এটা পদ সৃষ্টি কৰি শদিয়াখোৱা গোহাঁই আছিলে ফানচেং বৰগোহাঁই নেক্সট কুৱেশ্যন কছাৰী ৰাজ্যৰ পশ্চিম অংশ শাসনৰ বাবে সৃষ্টি কৰা পদটোৰ নাম কি আছিলে মৰঙীখোৱা গোহাঁই ৰাজখোৱা ফুকন বৰুৱা কছাৰী ৰাজ্যৰ পশ্চিম অংশ শাসনৰ বাবে সৃষ্টি কৰা পদটোৰ নাম আছিলে মৰঙীখোৱা গোহাঁই আৰু এটো তেওঁ কছাৰী ৰাজ্য জয় কৰাৰ পাছত এই মৰঙীখোৱা গোহাঁই পদটো সৃষ্টি কৰিছিলে নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া বুৰঞ্জী শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰজাৰ জন্মকথা কাৰ নিৰ্দেশত লিখা হৈছিলে চুহুংমুং শুক্লেংমুং প্ৰতাপসিংহ শিৱসিংহ প্ৰথম অসমীয়া বুৰঞ্জী শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰজাৰ জন্মকথা চুহুংমুঙৰ নিৰ্দেশমতে লিখা হৈছিলে এইটো মনত ৰাখিব শ্ৰী শ্ৰী স্বৰ্গনাৰায়ণ মহাৰজাৰ জন্মকথা চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনৰ এখন অন্যতম বুৰঞ্জী আজিৰ ভিডিঅ'টোৰ শেষৰটো কুৱেশ্যন 1532 চনত কোনে অসম আক্ৰমণ কৰিছিলে মিৰ জুমলা তুৰ্বক খা ইখতাৰ উদ্দিন বক্তিয়াৰ খিলজী চিৰাজ খা 1532 চনত তুৰ্বক খাই অসম আক্ৰমণ কৰিছিলে ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে